এয়া প্ৰথম বুলিয়ে ক'ব পাৰি। গোলাঘাটত প্ৰথম বুলিয়ে ক'ব পাৰি। আৰু বেলেগত অন্যত মই গুৱাহাটীত কৰিছিলোঁ। গুৱাহাটীত এবাৰ কৰিছিলোঁ। এবাৰ আমাৰ নগাঁৱতো মোৰ লগৰ এজনৰ লগত আমি এনেকুৱা ধৰণৰ কাম এটা কৰিছিলোঁ, সংৰক্ষণ কৰিছিলোঁ। কিন্তু গোলাঘাটত এয়াই মোৰ প্ৰথম। প্ৰথম এতিয়া শেহতীয়াকৈ জুবিন গাৰ্গো কৰা হৈছিল। জুবিন গাৰ্গো এইটো কি পদ্ধতিত কৰা হৈছিলে? চব ইয়াৰ বহুতকেইটা পদ্ধতি আছে। বহুতে ফাইবাৰ মানে ৰোল লৈ কৰিব পাৰে বা প্লাষ্টাৰ পেজ লৈ কৰিব পাৰে, মাটি লৈ কৰিব পাৰে, প্লাষ্টাৰ পেজ মাটি লৈ কৰিব পাৰে, চিলিকন লৈ কৰিব পাৰে। কিন্তু আমি সেইটো সময়ত ইমান কম সময়ৰ ভিতৰত ইয়াততো বহুত চেণ্টিমেণ্ট জড়িত থাকে আৰু মোৰ ওচৰত একচুৱেলি সময় বহুত কম আছিলে। এই কামটো ধৰক এটা লিমিটেড সময়ৰ ভিতৰত মোৰ মানে কি হৈছিলে, সেইদিনা দেওবাৰ মোৰ মনত পৰাত মানে মোলৈ এটা ফোন আহিলে। বাইদেউগৰাকীৰ নামটো মই প্ৰথমতে গম নাপাইছিলোঁ। মোক ক'লে যে মই দেৱযানীয়ে কৈছোঁ, এনেকৈ তেনেকৈ এটা এনেকুৱা ধৰণৰ কাম এটা কৰি দিব লাগে। ফুটপ্ৰিণ্ট আৰু হাতৰ প্ৰিণ্টটো ৰাখি দিব লাগে। সেইটো সময়ত মানে মই মোৰ ওচৰত থকা বস্তুৰ ভিতৰত মই কেনেকৈ কামটো কৰিব পাৰোঁ। চিলিকনটো গোলাঘাটত চিলিকন পোৱা নাযায়। আনিবলৈ হ'লে গুৱাহাটীত পোৱা হয়। আৰু আমাৰ হাতত সময় আছে 2-3-4 ঘণ্টা। 2-3-4 ঘণ্টাৰ ভিতৰতে মই গোটেই কামখিনি কৰিব লাগে। তো সেয়েহে মই লগালগ ইনষ্টেণ্ট মই কৰিব পৰা কামৰ ভিতৰত ভাবিলোঁ যে মই দুটা টাইপত মই লৈ থ'ম। এটা মোৰ বেকআপ প্লেন হিচাপে ল'ম আৰু এটা মই মলটো ৰাখিব পৰাকৈ মোৰ দুটাৰ ভিতৰত যিটোৱে মোৰ ভাল হ'ব, যিটো ভাল ওলাব, প্ৰিণ্ট ওলাব, সেইটোৱে মই ৰাখিম বুলি ভাবি মই এটা মাটিত ৰাখিছিলোঁ আৰু এটা মই প্লাষ্টাৰ পেজত ৰাখিছিলোঁ। মাটি যিটো ৰাখিছিলে সেইটো মই ৰাখিছিলোঁ দুটামান ক্লিপ দেই সেইদিনা। মাটি আপুনি আমাৰ গোলাঘাটৰ কুমাৰ গাঁৱৰ পৰা লৈছিল? কুমাৰ গাঁৱৰ পৰা মাটি কিনিছিলোঁ। আগৰ পৰাই লৈ নেকি? আগৰ পৰাই মানে কুমাৰ গাঁৱত একচুৱেলি আহোমৰ দিনৰ পৰাই ব্যৱহাৰ হোৱা এটা মাটি আছে, তেওঁলোকৰ সংৰক্ষণ কৰা এটা মাটি আছে। সেই মাটিটো অসমৰ মই বহুত জেগাতে কাম কৰিছোঁ, কিন্তু তেনেকুৱা ধৰণৰ মাটি পাবলৈ নাই। এতিয়া পেইণ্টিংবিলাকো আগৰ দিনৰ পেইণ্টিংবিলাক ধুবৰ কাৰণেও তেনেকুৱা ধৰণৰ মাটি ব্যৱহাৰ কৰিছিলে বুলি শুনো। পেইণ্টিংবিলাক অইল পেইণ্টিং ধুবলৈ বা অন্য ধৰণৰ মূৰ্তি বা ইমানেই সুন্দৰ মানে মাটিটোত কোনো ধৰণৰ মানে কোনো কেমিকেল জাতীয় বস্তু একো তাত আৰু সেই পথাৰখনত স্পেচিয়েলি সেই পথাৰখনত কোনো ধৰণৰ তেনেকুৱা বেয়া বস্তু বা প্লাষ্টিক জাতীয় বা অন্য ধৰণৰ কোনো সামগ্ৰী মিক্স নথকা এটা বস্তু। প্ৰদূষিত নহয় মানে ক'বলৈ হ'লে প্ৰদূষিত নহয়। সেই মাটিটো আমি আনিছিলোঁ। আনি পেলাই প্ৰথম চাইছিলোঁ যে আমি দুটা সমস্যাত একচুৱেলি সেইদিনা ভুগিছিলোঁ। প্ৰথমটো হৈ গ'ল কি অত্যাধিক গৰম আছে। খুব গৰম আছিলে সেইদিনা। আৰু 2 নম্বৰটো আছিলে আমাৰ ওচৰত সময় কম। আমি 10 মিনিটৰ ভিতৰত গোটেই কামটো কৰিব পাৰিম বুলি লৈছিলোঁ। আৰু যিহেতু মানুহো সেই সময়ত বহুত বেছি কামটো কৰিব লগা হয়। তাৰপিছত আৰু এটা আমাৰ বস্তু আছিলে কি তেখেতৰ আহোঁতে